আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। বিহাৰ আৰু বংগৰ গাতে লগা তেতিয়াৰ কমতা ৰাজ্য। বংগৰ অধিপতি বাখতিয়াৰ খিলিজীয়ে ৰাজধানী লক্ষণাৱতীৰ পৰা কমতা ৰাজ্য অভিমুখে সশস্ত্ৰ অভিযান আৰম্ভ কৰিলে কেইবা হাজাৰো যুঁজাৰু সৈন্য লৈ। মুছলমান সেনাবাহিনীৰ শক্তিশালী বাহু আছিল অশ্বাৰোহী সৈন্য। বাখতিয়াৰৰ বিশ্বস্ত পথ প্ৰদৰ্শক আছিল এজন মেচবংশীয় থলুৱা ৰজা। বাখতিয়াৰে এওঁক ইছলাম ধৰ্মত দীক্ষিত কৰি নাম ৰাখিলে আলী মেচ। এই আলী মেচেই কামৰূপ ৰাজ্যলৈ বাট দেখুৱাই লৈ আহিছিল বাখতিয়াৰ খিলিজীক। উত্তৰ পূবমুৱা হৈ আহি আহি বাখতিয়াৰৰ সৈন্য বেগমতী নৈ পালেহি। সেই নদী পাৰ হৈ আৰু 10 দিনৰ বাট আছিল উত্তৰলৈ উজাই নদীৰ সোঁত অনুসৰণ কৰি। পালেহি এখন শিলৰ সাঁকো, তাৰ ইপাৰেই কামৰূপ ৰাজ্য। বংগ আৰু কামৰূপৰ উত্তৰ সীমাত দুৰ্লংঘ্য হিমালয় পৰ্বত, তাৰ সিপাৰে চীন দেশ তুৰ্কিস্তান। তিব্বতৰ ওপৰেদি পাৰ হৈ চীনলৈ যাব পৰা যায়। তাৰ কাৰণে প্ৰথমে জয় কৰিব লাগিব তিব্বত দেশ। কামৰূপ কমতালৈ আগবঢ়াৰ ইচ্ছা বাখতিয়াৰৰ নাছিল। এই কথা বাখতিয়াৰে কামৰূপৰ ৰজাক জনাইছিল। ৰজায়ো শত্ৰুক অন্যফালে আঁতৰাই পঠিয়াবৰ এটা সুচল পালে। কামৰূপৰ ৰজাই বাখতিয়াৰক পৰামৰ্শ দিলে তেতিয়াই চীন দেশৰ ফালে অভিযান আৰম্ভ নকৰিবৰ কাৰণে। এইটো তাৰ কাৰণে উপযুক্ত সময় নহয়। ৰজাই আৰু আশ্বাস দিলে এবছৰমান বাখতিয়াৰে বাট চাওক, তাৰপিছত তিব্বত চীনলৈ অভিযান আৰম্ভ কৰক। তেতিয়া কামৰূপৰ ৰজাও তেওঁলোকৰ লগ লাগিব আৰু চীন অভিযানত বাহিৰ ওলাব। কামৰূপৰ ৰজাই চীন দেশলৈ যোৱা বাট চিনি পায়। কামৰূপৰ ৰজাৰ কথাত বাখতিয়াৰ পতিয়ন নগল। চীনলৈ বুলি আগবাঢ়িল কামৰূপৰ ফালে। আহি আহি এখন নদন বদন গাঁও পালেহি। বাখতিয়াৰৰ তুৰ্কী সৈন্যই গাঁৱৰ ওপৰত আক্ৰমণ চলালে। এই ঠাইত এটা দুৰ্গ আছিল। তাত কামৰূপীয়া সৈন্য আছিল। স্থানীয় গাঁৱৰ মানুহ আৰু দুৰ্গৰ সৈন্য লগ লাগি বাখতিয়াৰৰ তুৰ্কী সৈন্যৰ লগত ৰণ দিলে। জয় পৰাজয় নিৰ্ণয় নহওঁতেই উত্তৰৰ পৰা আহি পালে এদল মংগোলীয় সৈন্য বাখতিয়াৰৰ সৈন্য তিব্বতৰ ফালে আগবঢ়াত বাধা দিবৰ কাৰণে। এই ঠাইৰ পৰা পূবলৈ এদিনৰ বাটত কুমাৰিকাতাত আৰু এটা দুৰ্গ আছিল কামৰূপীয়া সৈন্যৰ। ইয়াৰ সৈন্যও বাখতিয়াৰৰ সৈন্যৰ লগত ৰণ দিবলৈ পশ্চিমমুৱা হোৱাৰ বাতৰি গৈ বাখতিয়াৰৰ কাণত পৰিলগৈ। পৰিস্থিতি অনুকূল নোহোৱা যেন অনুভৱ কৰি তিব্বত আৰু চীন দেশ জয় কৰাৰ আশা পৰিত্যাগ কৰি বাখতিয়াৰে নিজ ৰাজ্যলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত কৰিলে। এই সুযোগতে কামৰূপী সৈন্যই আক্ৰমণ কৰি বাখতিয়াৰৰ বহু সৈন্যক বধ কৰিলে আৰু বহুতকে বন্দী কৰিলে। যি শিলৰ সাঁকোৱেদি মুছলমান সৈন্য কামৰূপ ৰাজ্যত সোমাইছিলহি, সেই সাঁকো কামৰূপীয়াই ভাঙি দিলে। বাখতিয়াৰৰ লগত সৈন্যবোৰে সিপাৰ হ'বৰ কাৰণে নৈত জঁপিয়াই পৰিল। এনেকৈ বহুত নৈত বুৰি মৰিল। বাখতিয়াৰ সাঁতুৰি পাৰ হৈ ৰক্ষা পৰিল। নমৰাকৈ বাচি থকা বাখতিয়াৰৰ লগৰ তুৰ্কী সৈন্যখিনি লৈ বাখতিয়াৰে কোচবিহাৰ হৈ গৌড়লৈ ঘূৰি গ'ল আৰু কিছুদিনৰ পাছত বাখতিয়াৰৰ মৃত্যু হ'ল। এয়া খ্ৰীষ্টীয় 1205 কি 6 চনৰ ইতিহাসৰ কাহিনী। এয়াই অসমৰ লগত ইছলাম ধৰ্মাৱলম্বী মুছলমান লোকৰ প্ৰথম সম্পৰ্ক। বাখতিয়াৰৰ লগৰ যিখিনি তুৰ্কী মুছলমান সৈন্য বন্দী হৈ কামৰূপত ৰৈ গ'ল, সেয়াই ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰথম মুছলমান অধিবাসী। এনে কিমান তুৰ্কী সৈন্য ৰৈ গৈছিল জনা নাযায়। বাখতিয়াৰৰ লগত অহা 12,000 তুৰ্কী অশ্বাৰোহীৰ লগত হয়তো অনুগত আলী মেচৰ মেচ সৈন্যও কিছু আছিল।
শিলৰ সেতু ভাঙি ঘূৰি যোৱাৰ বাট-পথ বন্ধ কৰি দিয়াৰ পাছত আৰু কামৰূপীয়া সৈন্যৰ হাতত নিহত হোৱাৰ পাছত আৰু বখতিয়াৰ নৈৰে সাঁতুৰি গুচি যোৱাৰ পাছত কেইহাজাৰমান তুৰ্কী সৈন্য বন্দী হৈ ৰৈ যোৱাটো সম্ভৱ। সেই সৈন্যখিনি পাছত কামৰূপৰ সাধাৰণ প্ৰজা হৈ ক'ত থিতাপি হ'ল জনা নাযায়। কিন্তু দৰং কামৰূপৰ সীমামূৰলীয়া কোনো অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰতে ৰৈ যোৱা বুলি ধাৰণা কৰিব পাৰি। ইয়াৰ ২২-২৩ বছৰৰ পিছত পূবৰ পৰা আহোমসকল যেতিয়া আহি কামৰূপ সোমাইছিলহি, ঠিক সেই সময়তে পশ্চিমৰ পৰা আৰু এটা মুছলমান অভিযান আৰম্ভ হৈছিল পশ্চিম কামৰূপলৈ, পৃথু ৰজাৰ ৰাজ্যলৈ। তেতিয়া দিল্লীৰ শাসনকৰ্তা আছিল চুলতান ইলটুটমিছ। বংগৰ শাসনকৰ্তা আছিল চুলতান চাহাবুদ্দিন আইৱাজ। এওঁক চুলতান গিয়াছুদ্দিন নামেৰেও জনা গৈছিল। দিল্লীৰ শাসকৰ বিৰুদ্ধে গৈ চাহাবুদ্দিনে প্ৰথমে বিহাৰ জয় কৰে, তাৰ পাছত আৰম্ভ কৰে কামৰূপলৈ সশস্ত্ৰ অভিযান। এনে সময়তে দিল্লীৰ শাসক ইলটুটমিছৰ পুতেক নাছিৰুদ্দিনে বংগ আক্ৰমণ কৰিলে। কামৰূপ এৰি থৈ চাহাবুদ্দিন বংগলৈ ঘূৰি গ'ল। নাছিৰুদ্দিনৰ লগত হোৱা সংঘৰ্ষত চাহাবুদ্দিনে প্ৰাণ হেৰুৱালে। নাছিৰুদ্দিন বংগৰ শাসনকৰ্তা হ'ল। চাহাবুদ্দিন বংগ ৰক্ষা কৰিবৰ কাৰণেহে কামৰূপৰ পৰা ঘূৰি গৈছিল। সকলো সৈন্য যে লগত লৈ যোৱা নাছিল সেই কথা সহজে ধাৰণা কৰিব পাৰি। চাহাবুদ্দিনৰ সৈন্যবোৰৰ কিছু সংখ্যক যে কামৰূপত ৰৈ গৈছিল সেই কথাও বুজিব পাৰি। এইদৰে আকৌ ব্ৰহ্মপুত্ৰৰ পাৰত গাঁও অঞ্চলত এদল নতুন মুছলমান প্ৰজাৰ অৱস্থান হ'ল। দেশ কথা, এই নতুন কামৰূপীয়া প্ৰজাসকল আছিল তুৰ্কী সৈন্য আৰু ধৰ্মত মুছলমান। এওঁলোকৰ সৰহভাগেই প্ৰজাৰ লগত নিজৰ পৰিচয় মিহলাই পেলালে। কোনোবাই নিজৰ চিনাকি ৰাখি থলে লস্কৰ, পিছলৈ হ'ল লহকৰ, আজিও আছে এই উপাধি। লস্কৰ মানে সৈন্য। চাহাবুদ্দিনৰ ঠাইত বংগৰ শাসনকৰ্তা হৈ ২ বছৰ থকাৰ পাছত নাছিৰুদ্দিনে কামৰূপ আক্ৰমণ কৰিলে। তেতিয়াৰ কামৰূপৰ ৰজা পৃথু এইবাৰ নাছিৰুদ্দিনৰ হাতত পৰাজিত আৰু নিহত হ'ল। পৃথুৰ ৰাজ্যৰ অধিপতি হ'ল বংগৰ শাসনকৰ্তা নাছিৰুদ্দিন। কিন্তু নতুনকৈ অধিকাৰ কৰা কামৰূপ ৰাজ্যত নিজে থাকি শাসন কৰি নাথাকি ৰজা পৃথুৰ কোনোবা এজন উত্তৰাধিকাৰীক শাসনকৰ্তা পাতিলে আৰু কামৰূপৰ পৰা ৰাজহ কৰকাতল পাই থকাৰ ব্যৱস্থা কৰি তেওঁ বংগলৈ উভতি গ'ল। এই ব্যৱস্থাৰ ফলত নাছিৰুদ্দিনৰ কিছু বিষয়া কৰকাতল তুলিবৰ কাৰণে ইয়াত ৰৈ গ'ল। ফৌজদাৰ, থানাদাৰ, তহচিলদাৰ শ্ৰেণীৰ বিষয়া আছিল নে নাই জনা নাযায়। কিন্তু বংগৰ শাসনৰ কৰতলীয়া হিচাপে কামৰূপৰ শাসকজনে যে প্ৰজাৰ পৰা কৰকাতল তুলি নাছিৰুদ্দিনক দি থাকিবলগীয়া হৈছিল আৰু তাৰ কাৰণে যে নাছিৰুদ্দিনৰ বিষয়া কামৰূপত ৰাখিবলগীয়া হৈছিল, সেয়াও মানি ল'বলগীয়া কথা। এনেদৰে ক্ৰমে কামৰূপত কিছুসংখ্যক মুছলমান সৈন্য আৰু কিছুসংখ্যক চৰকাৰী বিষয়া যে ৰৈ গৈছিল, সেই কথাও প্ৰমাণিত হোৱাৰ লগতে কামৰূপৰ বাহিৰৰ তথা ভাৰতৰ বাহিৰৰ এক নতুন সংস্কৃতিৰ লগত কামৰূপৰ যোগাযোগ ঘটাটো দেশ কথা। প্ৰায় ৩০ বছৰ কাল এনেকৈয়ে কাটি গৈছিল। কামৰূপৰ প্ৰজাই বংগৰ শাসক নাছিৰুদ্দিনক চুক্তি অনুসৰি কৰকাতল সোধাই আছিল। পাছলৈ কৰ সোধোৱা অনিয়মীয়া হোৱাৰ কাৰণেই হওক বা অন্য কোনো কাৰণতেই হওক, কামৰূপ ৰাজ্য আৰু এটা মুছলমান আক্ৰমণৰ সন্মুখীন হ'ব লগা হ'ল। এইবাৰৰ কামৰূপৰ আক্ৰমণকাৰী আছিল এজন মধ্য এছিয়াৰ উজবেক বংশীয় লোক, বংগৰ শাসনকৰ্তা ইখতিয়াৰ মালিক তুগৰিল খাঁ। কামৰূপৰ শাসনকৰ্তাই চুক্তি অনুসৰি বংগৰ শাসকক কৰ নোসোধোৱাকে হেতু কৰি তুগৰিল খাঁই কামৰূপ আক্ৰমণ কৰিলে। আক্ৰমণৰ সন্মুখীন হ'ব নোৱাৰি কামৰূপৰ ৰজা ৰাজ্য এৰি পলাই গ'ল। ইখতিয়াৰুদ্দিনে কামৰূপ দখল কৰিলে। মালিক উজবেক ৰাজভঁৰালৰ বহুত ধন সোণৰ অধিকাৰী হ'ল। ৰাজক্ষমতা ঘূৰাই পাবৰ কাৰণে ৰজাই ইখতিয়াৰুদ্দিনলৈ প্ৰস্তাৱ পঠিয়ালে যে তেওঁক ৰাজ্য ঘূৰাই দিলে ৰজাই বহুত হাতী, ধন সোণ আৰু কৰকাতল তেওঁক দি থাকিব। মালিক উজবেক মান্তি নহ'ল। কিছুদিন বাট চাই কামৰূপৰ ভগা ৰজাই অন্য এক বুদ্ধি পাঙিলে। ৰাজ্য অধিকাৰ কৰি মালিক উজবেক বহুত ৰচদ পাতি খাদ্য সামগ্ৰীৰো অধিকাৰী হৈছিল আৰু এইবোৰ ৰজাঘৰীয়া খাদ্য ভঁৰালত মজুত ৰখা হৈছিল। পৰৱৰ্তী খেতিৰ বতৰত অধিক খাদ্যশস্য ৰাজভঁৰাললৈ আহিব। গতিকে বৰ্তমান থকা খাদ্য সামগ্ৰীবোৰ বেছি দিয়াহে ভাল হ'ব বুলি ভগা ৰজাৰ পক্ষৰ পৰা মালিক উজবেকক বুজোৱা হ'ল।
এনে বুজনিত প্ৰত্যয় গৈ সৰহ মূল্যত ৰাজভঁৰালৰ সঞ্চিত খাদ্যবস্তুবোৰ বেচি দিয়া হ'ল। খাদ্যবস্তু সৰহদিন ৰাখিও থব নোৱাৰি। পিছে খেতিৰ বতৰ আহিলত চল চাই ভগা ৰজাৰ নিৰ্দেশ অনুসৰি কামৰূপৰ মানুহে নৈৰ মথাউৰি ভাঙি শস্যৰ পথাৰলৈ বানপানীৰ নিচিনাকৈ পানী সুমুৱাই শস্যবোৰ বুৰাই পেলালে। সৈন্যৰ ৰচদ পাতি নোহোৱা হৈছিল। ইখতিয়াৰুদ্দিনে লগত যি পাৰে সৈন্য লৈ তেতিয়াৰ গুৱাহাটী অৰ্থাৎ উত্তৰ গুৱাহাটীহে কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল, ব্ৰহ্মপুত্ৰ বৈছিল হাজোৰ কাষেদি। সেই গুৱাহাটীৰ পৰা খাচী পাহাৰ আৰু গাৰো পাহাৰৰ নামনিয়েদি মৈমনছিঙৰ ফালে উভতা যাত্ৰা কৰিলে। বাৰিষা কাল, দুৰ্গম বাটপথ, ব্ৰহ্মপুত্ৰত দকুল ভৰা পানী। এনে সময়তে সুবিধা বুজি কামৰূপৰ সৈন্যবোৰে মালিক উজবেগৰ সৈন্যক আক্ৰমণ কৰিলে। এই যুদ্ধত ধেনুকাঁড় ব্যৱহাৰ কৰা হৈছিল। ইখতিয়াৰুদ্দিনে যুদ্ধ কৰিছিল হাতীৰ ওপৰত উঠি। কাৰোবাৰ কাঁড়ত মালিক উজবেগ শৰবিদ্ধ হৈ হাতীৰ পৰা বাগৰি পৰিল। তেওঁক, তেওঁৰ লগত যোৱা পৰিয়ালৰ অন্যান্য মানুহক আৰু তেওঁৰ সৈন্যবিলাকক বন্দী কৰা হ'ল। কাঁড়ৰ আঘাততে মালিক উজবেকৰ মৃত্যু হ'ল। কামৰূপ ৰাজ্য কিছু বছৰৰ কাৰণে পশ্চিমৰ পৰা হোৱা মুছলমানৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল। ইখতিয়াৰুদ্দিনে গুৱাহাটী ৰাজধানীৰ পৰা কামৰূপ ৰাজ্য কিছুদিন শাসন কৰিছিল। সৰহদিন স্থায়ী নহলেও মুছলমান শাসনৰ প্ৰভাৱ কম বেছি পৰিমাণে ৰাজ্যখনৰ ৰাইজৰ ওপৰত নপৰাকৈ থকা নাছিল। বংগ বিহাৰৰ মাজেদি বাগৰি অহা উত্তৰ পশ্চিম ভাৰতৰ সাংস্কৃতিক প্ৰভাৱৰ সোঁত কামৰূপৰ বুকুলৈও সোমাই আহিছিল। মুছলমান মানুহো ভাটি অঞ্চলত ৰৈ গৈছিল। এনে আক্ৰমণৰ পৰা গুৱাহাটীক ৰক্ষা কৰিবৰ কাৰণেই আৰু ৰাজধানী পোৱাৰ আগতে মুছলমান আক্ৰমণকাৰীক বাধা দিবলৈ সুচল হ'ব বুলি গুৱাহাটীৰ পৰা কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিলে। মধ্য এছিয়াৰ উজবেক সৈন্য, ইৰাণৰ, আফগানিস্তানৰ সৈন্য, দিল্লী আৰু উত্তৰ ভাৰতৰ অন্যান্য ঠাইৰ মুছলমান সৈন্য কামৰূপ জয় কৰিবলৈ আহি বন্দী হিচাপে বা মুক্ত নাগৰিক হিচাপে ইয়াত ৰৈ গ'ল। ইয়াৰ সভ্যতা, সংস্কৃতি, ভাষা, দৰ্শনৰ লগত যোগ দিলে নতুন এক অধ্যায়। বৃদ্ধি হ'ল এই দেশৰ জনসংখ্যা, বৃদ্ধি হ'ল এই দেশৰ সমস্যা, লগতে বৃদ্ধি হ'ল এই দেশত চলা ভাষাৰে কথা কোৱা মানুহৰ সংখ্যা। ক্ৰমে এই মানুহবোৰৰ অন্য পৰিচয় নোহোৱা হৈ আহিল। থাকিল মাথোন নিজৰ কাৰণে নিজৰ ধৰ্ম। বিয়া কৰালে ইয়াৰে ছোৱালী, থলুৱা ৰাইজৰ লগত সম্বন্ধ ঘনিষ্ঠ হ'ল। হাতৰ যুদ্ধৰ অস্ত্ৰ একাষৰীয়াকৈ থৈ সিহঁত হৈ পৰিল কামৰূপ দেশৰ কৃষক প্ৰজা। বন্দুকৰ নল নাঙলৰ ফাল হ'ল। ঘেঁহুৰ ৰুটি খোৱা মানুহ হ'লহি চাউলৰ ভাত খোৱা প্ৰজা। বাহুৰ মাংসপেশীত ৰণুৱা চিপাহীৰ বলশক্তি ৰৈ গ'ল। পাছলৈ এই বিদেশী অভিযানকাৰীহঁতেই থলুৱা ৰণুৱাৰ লগ লাগি নতুন বিদেশী অভিযানকাৰীৰ বিৰুদ্ধে যুঁজ দিলে। সিহঁতে এই দেশৰ শক্তি বঢ়ালে। এনেকৈয়ে এদিন দুদিন, এমাহ দুমাহকৈ ২৫০ বছৰ পাৰ হৈ গ'ল। ইয়াৰ ভিতৰতে আৰু কেইবাটাও মুছলমান অভিযান চলিল। মাজে মাজে পীৰ আউলিয়াসকলো এই দেশলৈ আহিল। ইছলামধৰ্মী প্ৰজা কামৰূপ দেশৰ বিভিন্ন ঠাইত বিয়পি পৰিল। দেৱতা চোমদেউ, ৩গৰাকী কুঁৱৰী, এটা দঁতাল হাতী, এজনী মাখুন্দী হাতী, ৩০০ ৰণুৱা ঘোঁৰা, ৯,০০০ লগত অহা টাই প্ৰজা আৰু কিছুসংখ্যক বিষয়া আৰু সকলোৰে মূলত আৰু আগত চাওলুং চুকাফা চীন দেশৰ ইয়াংছিকিয়াং নৈৰ দক্ষিণ অঞ্চলৰ পৰা দক্ষিণলৈ আহি আছিল। আহি আহি নৰাৰ দেশ পালেহি। নৰাসকলো পূৰ্বৰ টাই বংশীয় লোকেই। চাওলুং চুকাফাক নৰা ৰজাইও সহায় কৰিলে। সৌমাৰ ৰাজ্য সোমোৱাত চাওলুং চুকাফাই বৰ বাধা নাপালে। চুকাফাক ৰাজ্য লাগে, খেতিৰ মাটি লাগে, অধীনস্থ কৃষক বনুৱাবোৰৰ কাৰণে ভেটি মাটি লাগে। দক্ষিণ চীন দেশত নানচাও নামে এখন ৰাজ্য আছিল। তাতে কলেফুং নামে এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। এই কলেফুং সম্ৰাটে তিব্বতৰ লগত, বৰ্মাৰ লগত, মণিপুৰৰ লগত আৰু কামৰূপৰ কমতা ৰাজ্যৰ লগতো মিত্ৰতা কৰিছিল।
তেতিয়াৰ মণিপুৰৰ ৰজা নাওথিংথঙে কলেফুঙৰ ৰজালৈ নাচনী আৰু গায়ন-বায়নৰ এটা দল পঠিয়াইছিল মিত্ৰতাৰ চিন হিচাপে। চুকাফাৰ আগতে হেনো চামলুংফা নামে এজন টাই সেনাপতি আছিল। তেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত আৰু দক্ষিণৰ পৰ্বতত আছিল চুতীয়া, বৰাহী, নগা আৰু কমতা ৰাজ্য। চামলুংফাই এই ৰাজ্যবোৰ জয় কৰিছিল। এইবোৰ ৰাজ্য চামলুংফাৰ কৰতলীয়া কৰিছিল। কৰ তুলিবৰ কাৰণে এই ৰাজ্যবোৰত একোজন কৰতোলা বিষয়া থিতাপি কৰিছিল। হাতী, ঘোঁৰা, লগোৱা লিকচৌ লৈ চুকাফা যেতিয়া সৌমাৰত সোমালহি, তেতিয়া মৰাণৰ ঘৰৰ থিমুন পাতৰ আৰু বৰাহী খেলৰ গড়গঞা সন্দিকৈ আদিয়ে চাওলুং চুকাফাক সকলো প্ৰকাৰে সহায় কৰি দিলে। চুকাফাই সৌমাৰত প্ৰতিষ্ঠা কৰিলে ম্যুংডুন চুন খাম, সোণৰ দেশ। চুকাফাক সৌমাৰ জয়ত সহায় কৰা কৰতোলা বিষয়াসকলক চুকাফাই বিষয়বাব দি নিজৰ তলতীয়া বিষয়া কৰিলে। পাটকাই পাৰ হৈ সৌমাৰ ভূমিলৈ সদলবলে আহোঁতে চুকাফাৰ লগত ঢুলীয়া কালীয়াৰ দলো আহিছিল। এই ঢুলীয়াহঁতে বৰ্মা দেশৰ ঢোলৰ নিচিনা ঢোল বজাইছিল। ৰজা পাৰিষদৰ মন বিনোদনৰ কাৰণে লেংডেনৰ পূজাত ঢোল বজোৱা ঢুলীয়া আছিল অপৰিহাৰ্য। দীঘলে এহাত ৪ আঙুল, পথালিয়ে কোবনিৰ ফালে এবেগেট আৰু তালিৰ ফালে এমুঠন কাঠৰ ঢোল। তাৰ লগত অন্য নানা বাদ্যযন্ত্ৰ। ঢুলীয়াই মালিতাত্তাৰ কাহিনী গায়। জয় ঢোল, ঢাক ঢোল, টেমেকা কুৰুলি জানা, স্বৰ্গহন্তে পাতালত হৈ আছে বাজনা। হংসধৱলে কৰিলেক সুবৰ্ণৰ ঢোল, দীঘলে ১ হাত, পথালি ১৪ আঙুল। নিপুণ ঢোলকটা বাঢ়ৈয়ে কাটি উলিয়াই ঢোল। ঢোলটো কাঠৰ দীঘলীয়া খোলটো সুদাই নেবাজে। তাৰ লগত লাগিল বৰতী, কোৱা, তালি, কানাৰী-জৰী, মলুৱা, ফৰিঙা, কাটনি-কুটনি চাল, ঢোলৰ মাৰি, ঢোল অঁৰা জৰী, ঢোলত মেৰুৱা গামোচা আদি সৰু বৰ নানা সামগ্ৰী। পিছে সকলো নহলেও তিনিটা বস্তু নহলেই নহয়: কাঠৰ খোলটো, গৰুছালৰ খোলৰ ২ মূৰৰ ঢাকনি দুখন আৰু ঢোল বজোৱা ঢোলৰ মাৰিডাল। ঢুলীয়াহঁতৰ মতে ঢোলটো অতি প্ৰাচীন বাদ্য। সত্যযুগে পাতিছিলা হৰগৌৰীৰ বিয়া, তেতিয়া বজালে ঢোল অনাদি ঢুলীয়া। ত্ৰেতাযুগে পাতিছিলে ৰামচন্দ্ৰৰ বিয়া, তেতিয়া বজালে ঢোল বিনন্দী ঢুলীয়া। দ্বাপৰত পাতিছিলে ৰুক্মিণীৰ বিয়া, তেতিয়া বজালে ঢোল নন্দী ঢুলীয়া। কলিযুগে দেৱবংশী ৰজা নামি যায়, সৌধন ঢুলীয়াই ঢোল বাই আনিলে নমাই। সত্য, ত্ৰেতা, দ্বাপৰ, কলি যুগে যুগে অনাদি বিনন্দী নন্দী শোধনহঁতে ঢোল বজাই আহিছে। সোণৰ জখলাই দি স্বৰ্গৰ পৰা নামি অহা চাওলুং চুকাফাকো ঢোলে ডগৰে আগবঢ়াই আনি চৰাইদেউৰ টিঙত বহুৱালেহি এই চামসকলক। ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৯ম খণ্ডটি শুনিলে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।